নমস্কাৰ, মই আজি আছোঁ আমাৰ শাকনিবাৰীত। আমাৰ শাকনিবাৰীত কি আছে আপোনালোকক অকণমান দেখুৱাম থুলমূলীয়াকৈ, আৰু কি লগাই থোৱা আছে, ৰুই থোৱা আছে, কিমান ডাঙৰ হৈছে আপোনালোকক দেখুৱাম। চাব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক আৰু কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ সেইজনী চিলচিলি শাক তুলি আছে। কি কৰিছা? অঁ, ঠিকে আছে। এয়া বেঙেনা আৰম্ভ কৰিছোঁ আৰু এয়া আৰম্ভ মানে এয়া লাহেকৈ আৰম্ভ হৈছে আৰু ৰুইছোঁ আৰু অলপ সৰু হৈ আছে। বাকী আপোনালোকক আৰু দেখুৱাই যাম বাৰু। এতিয়া এই বেঙেনা এনেকৈ আৰু এয়া প্ৰথম আৰম্ভণিয়ে লগাইছোঁ। তাৰপিছত অলপ ডাঙৰ হৈছে, বেছি নাই, কম পৰিমাণে লগোৱা হৈছে। অকণমান এয়া দেখুৱাইছোঁ বাৰু আপোনালোকক। আৰু বেঙেনা এয়া লাহে অকণমান ডাঙৰ হৈছেগৈ, ডাঙৰ হৈছে আৰু লাহেকৈ ডাঙৰ হৈছে। আৰু বাকী আপোনালোকৰ বৰ বিশেষ ডাঙৰ নহয় বাৰীখন, তথাপিতো আপোনালোকক আমি কিমানখিনি খেতি কৰিছোঁ তাকে, আমাৰ ঘৰত কিমান খেতি কৰিছে তাকে অলপ দেখুৱাইছোঁ। বিলাহী অলপ ডাঙৰ হৈছে আৰু ফুলিছে লাহেকৈ, অলপমান এডৰামান এয়া লাহেকৈ ফুলিবলৈ ধৰিছে। আৰু বাকী আপোনালোকক লাগি আছে, দুই এটা লাগিছে, সেইবিলাক আপোনালোকক দেখুৱাইছোঁ। এয়া লাগি আছে, আৰম্ভ কৰিছে আৰু লাগিবলৈ। আৰু ধৰক আৰু 1-1.5 মাহৰ ভিতৰত লাহেকৈ ছিঙিব পৰা হ'বগৈ। বিলাহী লগতে আছে, আৰু কি আছে আপোনালোকক দেখুৱাই আছোঁ। এয়া অলপমান কম পৰিমাণে ধনিয়া সিঁচি থোৱা আছে, ধনিয়া। তাৰপিছত সেই বন্ধাকবি বৰ বিশেষ নাই, তথাপিতো সেই কম পৰিমাণে মানে খাবৰ জোখাই আৰু কম পৰিমাণে আছে। তাৰপিছত আপোনাৰ ইয়াত লাইশাক ৰুইছিলে, লাইশাকে ৰোৱা অকণমান ডাঙৰ হ'ল, ডাঙৰ হৈ ফুলিছে। ফুলিয়া গুটিৰ কাৰণে ৰাখিবৰ কাৰণে ৰাখিছোঁ। লগতে ফ্ৰেঞ্চবিন দুই এজোপা ৰুই থোৱা আছে। ফ্ৰেঞ্চবিন বৰ বিশেষ লগা নাই, এই 2 এচিয়ামান লাগিছে আৰু ফ্ৰেঞ্চবিন। বাকী সেই সৰুকৈ লাও বাৰী এডোখৰ আছে, এইডোখৰত 2 এটা লাগি আছে, বৰ বিশেষ নাই। এতিয়া লাও মানে গছ মৰিবলৈ হ'লগৈ, 2 এটা বৰ ভাল নহয় লাওকেইটাও, বৰ দেখিছে নহয়, মানে এতিয়া শেষ পৰ্যায়। বাকী আপোনালোকক আলু আছে, আলু লাহেকৈ মৰিছে আৰু মানে খানিব পৰা হ'বগৈ আৰু কেইদিনমানৰ পিছত। আলু, তাৰপিছত আৰু কি আছে দেখুৱাইছোঁ আপোনালোকক। এই বিলাহী এইফালৰ কিডৰা অকণমান ডাঙৰ হৈছে, মানে প্ৰায় যথেষ্টই ডাঙৰ হৈছে, লাগিছে মানে প্ৰায়, দেখিছে নহয় এনেকুৱা পৰ্যায় হৈছেগৈ। বৰ বিশেষ নহয় আৰু ডাঙৰ বাৰীখন, তথাপিতো মানে বাৰীখনত অলপ চলপ কিবাকিবি এনেকৈ আৰু লগাই থোৱা আছে। বিলাহী, বেঙেনা, বন্ধাকবি, আলু,
পালেং শাক চবিধে অলপ অলপ আৰু ধনিয়া তেনেকৈ অলপ চলপ আছে। আৰু এয়া বৰ্তমান বিলাহী বৰ বেয়া হোৱা নাই, ঠিকে আছে। যিহেতু আমি গাঁৱলীয়া মানুহ, গতিকে খেতিটো কৰিবই লাগিব। ঠিক তেনেদৰে সৰু সুৰাকৈ এডোখৰ আৰু ঘৰত খাব পৰাকৈ, আৰু যদি বাকী যদি কেনেবাকৈ যদি আৰু ভাল হয় লাগে, তেতিয়া আমি বজাৰত বিক্ৰী কৰা হ'ব। বাৰীখন দেখিছে নহয়, খুব সুন্দৰভাৱে মানে কৰা হৈছে খেতিটো। মানে খুব সুন্দৰভাৱে কৰা হৈছে। লাহে লাহে একদম পাছফালে আমাৰ মুকলি পথাৰ এখন আছে। মুকলি পথাৰখন এইফালে বেঙেনা এয়া আৰম্ভ কৰিছে। বেঙেনা মানে প্ৰায় বৰ বিশেষ ডাঙৰ নহয়, এয়া আৰম্ভ হৈছে আৰু বেঙেনা লাহেকৈ বেঙেনা ৰুই থকা হৈছে। এইফালে অলপ ডাঙৰ হৈছে বেঙেনা। বিলাহী এইফালৰ কেইডৰা অকণমান সৰু, বাকী সিফালৰ দুই এডৰা অকণমান ডাঙৰ হৈছে, ফুলিছে। বিলাহী লাহেকৈ ফুলিবলৈ ধৰিছে, আৰম্ভ কৰিছে, ফুলিবলৈ আৰম্ভ কৰিছে। এইফালে লাগিবলৈও আৰম্ভ কৰিছে, আৰু দুই এজোপাকৈ ফুলিবলৈও আৰম্ভ কৰিছে। আৰু বন্ধাকবি প্ৰায় কাটিব পৰা অৱস্থা হৈ গ'ল। বন্ধাকবি একেবাৰে মানে খাব পৰা আৰু বন্ধাকবি একদম খাব পৰা হ'ল। মানে কাটিব পৰা অৱস্থাত বন্ধাকবি হ'ল। পালেং সেয়া এনেকৈ তুলি অলপমান আছেগৈ। পালেং খুব মানে প্ৰত্যেকটো বস্তুৱে মানে বৰ বিশেষো নহয়, কম কম বিধৰ এনেকৈ আছে। খুব সুন্দৰভাৱে কৰা হৈছে। যদি বতৰ পানী ভালে থাকে, তেতিয়া হয়তো অলপমান পোৱা যাব বিলাহীত। লাহেকৈ আৰু দেখুৱাবলৈ বাকী মানে কি আৰু দুই এজোপা কুঁহিয়াৰো ৰুই থোৱা আছে। এইখনে আমাৰ সৰু বাৰীখন, লাহে লাহে এনেকৈ ৰুই থোৱা আছে। বাৰু যি কি নহওক, আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। মই এনেই সৰুকৈ থুলমূলীয়াকৈহে দেখুৱালোঁ, কিন্তু পিছত আকৌ ডাঙৰ হ'লে আপোনালোকক আকৌ দেখুৱাম। আজিলৈ আহোঁ, ধন্যবাদ।